নমস্কাৰ বন্ধুসকল, মই হিৰেণ। আজি আমি জানিম এই ভিডিঅ'ৰ জৰিয়তে জন্মলগ্ন তালিকাৰ ষষ্ঠ স্থানত সূৰ্যদেৱৰ উপস্থিতিৰ ফলত আপুনি কেনেধৰণৰ ফলাফল লাভ কৰিব। প্ৰথমে মোৰ এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ এই পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া হওঁ মূল বিষয়লৈ। আজি এই ভিডিঅ'ৰ উদ্দেশ্য হৈছে আপোনাৰ জন্মলগ্ন তালিকাৰ ষষ্ঠ স্থানত সূৰ্যদেৱৰ উপস্থিতি যদি আছে তেন্তে আপুনি কেনেধৰণৰ ফলাফল লাভ কৰিব, এই সূৰ্যদেৱৰ উপস্থিতিৰ ফলত কেনেধৰণৰ প্ৰতিকাৰ অৱলম্বন কৰিব লাগিব, কেনেধৰণৰ ফলাফল লাভ কৰিব আৰু ইয়াৰ পৰা আপুনি কেনেধৰণৰ উপকৃত লাভ কৰিব আৰু কেনেধৰণে আপুনি আপোনাৰ জীৱনত আগুৱাব লাগিব তাৰে সম্পূৰ্ণ বৰ্ণন আপোনালোকে লাভ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। বৈদিক জ্যোতিষত ষষ্ঠ স্থানত যদিহে সূৰ্যদেৱৰ উপস্থিতি থাকে আৰু এই হিচাপত এই ব্যক্তিসকলৰ স্বাস্থ্য আৰু মংগলৰ সৈতে জড়িত, ইয়াৰ ভিতৰত সেই ব্যক্তিসকলৰ স্বাস্থ্য আৰু জীৱনৰ প্ৰতিকূলতাৰ সৈতে যুঁজিবলগীয়া যি পৰিস্থিতি, এই পৰিস্থিতিত তেওঁলোকে আগুৱাই যাব পাৰে আৰু ইয়াৰ ক্ষেত্ৰত সামগ্ৰিক ক্ষমতাও অন্তৰ্ভুক্ত। আমি সকলোৱে আমাৰ জীৱনত ভুল, প্ৰত্যাহ্বান আৰু অভাৱৰ সন্মুখীন হওঁ। আমি এই অসুবিধা আৰু প্ৰত্যাহ্বানৰ সৈতে কেনেদৰে যুঁজিব লাগে আৰু আমি কেনেকৈ যুঁজ কৰোঁ, সেয়া আমাৰ ব্যক্তিত্বৰ প্ৰতিফলিত হয়। এইবোৰ কাৰক ৰাশিফলৰ ষষ্ঠ স্থানত সন্নিৱিষ্ট কৰা হয়, যিয়ে আমাক জীৱনৰ অসুবিধা আৰু প্ৰত্যাহ্বানৰ সৈতে মোকাবিলা কৰাত সহায় কৰে। তদুপৰি ষষ্ঠ স্থানটো সেই ব্যক্তিসকলৰ বাবে যিসকলৰ জন্মলগ্ন তালিকাৰ ষষ্ঠ স্থানত সূৰ্যদেৱৰ উপস্থিতি আছে, তেওঁলোকে ভয়ৰ বিষয়ে আলোচনা কৰা হয়। গতিকে তেওঁলোকৰ ৰাশিফলৰ ষষ্ঠ স্থানত সূৰ্যদেৱৰ উপস্থিতি আনতকৈ দৈনন্দিন জীৱনত কাম কাজ কৰাত অধিক জড়িত হৈ থকা দেখা যায়। ষষ্ঠ স্থানত সূৰ্যদেৱৰ দ্বাৰা প্ৰভাৱিত বিষয়বস্তুবোৰৰ বিষয়ে জানি লওকচোন। ব্যৱসায় পেচাৰ ক্ষেত্ৰত, আৰ্থিক অৱস্থাৰ ক্ষেত্ৰত, আনৰ প্ৰতি আচৰণৰ ক্ষেত্ৰত, স্বাস্থ্য আৰু নৈতিক কাৰ্যৰ ওপৰত ইয়াৰ কেনেধৰণৰ প্ৰভাৱ, এই সকলোবোৰৰ তথ্য আমি আপোনালোকক এই ভিডিঅ'টোত আগবঢ়াইছোঁ আৰু ইয়াৰ অনুসৰি আপোনালোকে আগুৱাই যাব পাৰিব, সচেতন হ'ব পাৰিব আৰু ইয়াৰ প্ৰতিকাৰ অৱলম্বন কৰিব পাৰিব। এতিয়া আহক আমি আগুৱাওঁ। ষষ্ঠ স্থানত সূৰ্যদেৱৰ উপস্থিতিৰ ফলত ইয়াৰ ইতিবাচক, নেতিবাচক এই সকলো বিষয়ৰ বৰ্ণন। এতিয়া আমি জানিম ষষ্ঠ স্থানত সূৰ্যদেৱৰ উপস্থিতি যদি আপোনাৰ লগ্ন তালিকাত আছে, ইয়াৰ ইতিবাচক প্ৰভাৱৰ বিষয়ে আপুনি জানি লওক। যিহেতু ৰাশিফলৰ ষষ্ঠ স্থানত সূৰ্যদেৱৰ উপস্থিতি আছে, তেন্তে সেই ব্যক্তিসকলৰ দুখ, কষ্ট, উপশম আৰু মংগল আৰু নিৰাপত্তা নিশ্চিত কৰাৰ বাবে এই সূৰ্যদেৱৰ দায়বদ্ধতা। গতিকে ষষ্ঠ স্থানত সূৰ্যদেৱৰ উপস্থিতিয়ে সেই ব্যক্তিজনক অতি সতৰ্কতা প্ৰদান কৰে। তেওঁলোকে নিজৰ স্বাস্থ্যৰ প্ৰতি অতি সাৱধান, যাৰ বাবে তেওঁলোকে কোনো ডাঙৰ বেমাৰত ভুগি নাথাকে। তদুপৰি ষষ্ঠ স্থানটোৱেও সেই ব্যক্তিজনৰ অহৰহ প্ৰচেষ্টাৰ বাবে উচ্চ বা অধিক দায়িত্বশীল পদবীলৈ লৈ যাব পাৰে আৰু উন্নতিৰ ইংগিত দিব পাৰে। এনে ব্যক্তিসকল নিজৰ কামৰ প্ৰতি অতি দৃঢ়প্ৰতিজ্ঞ আৰু নিষ্ঠাৱান। ৰাশিফলৰ ষষ্ঠ স্থানত সূৰ্যদেৱৰ উপস্থিতি থকা ব্যক্তিসকলৰ নিজৰ দক্ষতা বিকাশ কৰি নিজৰ কেৰিয়াৰত অহৰহ আগবাঢ়ি যাব পাৰে। এনে ব্যক্তিসকলে নিজৰ ব্যক্তিগত মূল্য আৰু গুৰুত্ব বৃদ্ধি কৰিবলৈ সক্ষম হয়। আনৰ তুলনাত তেওঁলোকৰ এক সুকীয়া পৰিচয় আছে আৰু তেওঁলোকক আউট পাৰফৰ্ম কৰাত বিশ্বাস কৰে, যাৰ ফলত তেওঁলোকে যথেষ্ট সন্মান আৰু প্ৰশংসা লাভ কৰে। ইয়াৰ উপৰিও ষষ্ঠ স্থানত সূৰ্যদেৱৰ উপস্থিতি আৰু সেই ব্যক্তিসকলৰ সাধাৰণতে ইগোৰ অভাৱ হ'ব। আনৰ লগত সহজে সামাজিকভাৱে
মিলিত হয় আৰু স্বভাৱতে অতি শান্ত, সকলোৰে লগত ভালদৰে মিলি যায়। এতিয়া আপোনালোকে জানি লওক ষষ্ঠ স্থানত সূৰ্যদেৱৰ উপস্থিতি আৰু ইয়াৰ নেতিবাচক প্ৰভাৱ। ৰাশিফলৰ ষষ্ঠ স্থানত সূৰ্যদেৱৰ উপস্থিতি থকা ব্যক্তিসকলে নিজৰ দৈনন্দিন কাম কাজ আৰু স্বাস্থ্যৰ ওপৰত অধিক মনোনিৱেশ কৰে। এইবোৰৰ বিষয়ত গুৰুত্ব দিয়াৰ পৰিৱৰ্তে তেওঁলোকে আত্ম উন্নতিৰ ওপৰত গুৰুত্ব দিব লাগে। এনে ব্যক্তিসকলে নিজকে শাৰীৰিক আৰু মানসিকভাৱে বিশ্লেষণ কৰি নিজৰ অভাৱ দুৰ্বলতা দূৰ কৰিবলৈ চেষ্টা কৰা উচিত। ইয়াৰ দ্বাৰা আনক ভাল পোৱা আৰু সেৱা কৰাৰ গুণ গঢ় লৈ উঠিব। ষষ্ঠ স্থানত সূৰ্যদেৱৰ অৱস্থানে এজন ব্যক্তিক নিয়োগকৰ্তা হিচাপে যথেষ্ট কঠোৰ কৰি তুলিব পাৰে। এনে ব্যক্তিয়ে হয়তো অতি দাবীদাৰ হ'ব পাৰে, আনকি তেওঁলোকৰ অধীনস্থসকলেও তেওঁলোকৰ লগত কাম কৰি ভাল নাপাব। ক্ৰিয়াৰ জ্যোতিষ অনুসৰি ৰাশিফলৰ ষষ্ঠ স্থানত সূৰ্যদেৱৰ উপস্থিতিয়েও সেই ব্যক্তিসকলক কৰ্মচাৰী হিচাপে দাবীদাৰ আৰু নিজৰ অধিকাৰৰ প্ৰতি অতি সচেতন কৰি তোলে। তদুপৰি ৰাশিফলৰ ষষ্ঠ স্থানত সূৰ্যদেৱৰ উপস্থিতি থকা ব্যক্তিসকলৰ এক সামগ্ৰিক ব্যৱসায়ত বিশ্বাস কৰে। গতিকে তেওঁলোকে নিজৰ ওপৰৰ অফিচাৰৰ পৰা বুজাবুজি বা প্ৰশংসনীয় হ'ব বুলি আশা কৰে, কিন্তু সদায় এনে নহয় আৰু ইয়াৰ ফলত দুখৰ সৃষ্টি হ'ব পাৰে। লগতে ৰাশিফলৰ ষষ্ঠ স্থানত সূৰ্যদেৱৰ উপস্থিতি থকা ব্যক্তিসকলৰ বাবে মানুহে নিজৰ কৰ্তব্যৰ প্ৰতি সচেতন হয় যদিও কৰ্তব্য পালন কৰাত সময়ত যাতে কোনো ধৰণে শোষণ নহয় তাৰ প্ৰতিও সাৱধান হোৱা উচিত। তেওঁলোকে নিজৰ স্বাধীনতা বজাই ৰাখিব লাগে আৰু নিজৰ চিন্তা আৰু পৰামৰ্শ ফলপ্ৰসূভাৱে প্ৰকাশ কৰিব লাগে। ষষ্ঠ স্থানত সূৰ্যদেৱৰ উপস্থিতি ব্যৱসায় আৰু ক্ৰীড়াৰ ওপৰত ইয়াৰ প্ৰভাৱ কেনেধৰণৰ সেই বিষয়েও আপোনালোকে জানি লওক। যদি এজন ব্যক্তিৰ জন্মলগ্ন তালিকাৰ ষষ্ঠ স্থানত সূৰ্যদেৱৰ উপস্থিতি থাকে, তেন্তে সেই ব্যক্তিজন প্ৰশাসনিক ক্ষেত্ৰত সফলতা আৰু জনপ্ৰিয়তা পোৱাৰ সম্ভাৱনা অত্যন্ত প্ৰবল। চৰকাৰ আৰু জনসাধাৰণৰ বাবে কাম কৰিব। এনে ব্যক্তিয়ে দক্ষ আৰক্ষী বিষয়া, ৰেলৱে বিষয়া, IPS বিষয়া ইত্যাদি হ'ব পাৰে। এই ঘৰত সূৰ্যৰ শুভ প্ৰভাৱে কয়লা বা খনন উদ্যোগৰ ব্যক্তিসকলৰ বাবে ধন সম্পত্তি কঢ়িয়াই আনিব পাৰে। তদুপৰি এই ঘৰত থকা সূৰ্যই ৰাজনৈতিক সাধনাতো সফলতা কঢ়িয়াই আনে। তদুপৰি এনে ব্যক্তি চিকিৎসাৰ ক্ষেত্ৰত জনপ্ৰিয়, অস্ত্ৰোপচাৰৰ বিশেষজ্ঞ বা প্ৰবক্তা হ'ব পাৰে। ষষ্ঠ স্থানত সূৰ্যদেৱৰ উপস্থিতি আৰু বৈবাহিক জীৱনৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ তাৰ বিষয়ে আপোনালোকে জানি লওক। সূৰ্যদেৱৰ প্ৰভাৱ থকা ব্যক্তিসকলৰ সামগ্ৰিকভাৱে শান্তিপূৰ্ণ বৈবাহিক জীৱন পাৰ কৰিব পাৰে। মাজে মাজে পত্নী বা স্বামীৰ স্বাস্থ্যৰ বাবে মানসিক চাপৰ সৃষ্টি হ'ব পাৰে। অৱশ্যে এৰেঞ্জ মেৰেজ কৰা ব্যক্তিসকলৰ বাবে শুভ হ'ব আৰু সামাজিকভাৱে সুসমতাপূৰ্ণ ব্যক্তি বুলি গণ্য কৰা হ'ব। উপসংহাৰ হিচাপে ৰাশিফলৰ ষষ্ঠ স্থানত সূৰ্যদেৱৰ প্ৰভাৱৰ বাবে সেই ব্যক্তিসকলে অহৰহ ভয়ংকৰ আৰু অস্বস্তিকৰৰ পৰিস্থিতিৰ সৈতে যুঁজিবলগীয়া হ'ব পাৰে। জীৱনত দক্ষতা আৰু নিৰাপত্তা লাভৰ বাবে চেষ্টা কৰি আগুৱাই যাব লাগিব। তেওঁ নিজৰ স্বাস্থ্য আৰু সুস্থতাক অতি গুৰুত্ব দিব লাগিব আৰু তেওঁলোকে গুৰুত্ব দিয়ে। এনে ব্যক্তিসকলৰ সাহসী যোদ্ধা আৰু সচেতন বীৰৰ দৰে নিজৰ আৰু আপোনজনৰ জীৱন উন্নত কৰাত বাৰে বাৰে চেষ্টা কৰি থাকে। এতিয়া আপুনি সকলো তথ্য লাভ কৰাৰ পিছত এই 5টা কাম কৰিবলৈ আপুনি যিমান পাৰি চেষ্টা কৰক। সৰ্বপ্ৰথমটো হৈছে আপুনি আপোনাৰ শৰীৰটো সুস্থ কৰি ৰাখিবলৈ দৈনিক যোগাসন কৰক, য'ত মূলতঃ
10 মিনিটৰ বাবে ওমকাৰ মন্ত্ৰ, 10 মিনিটৰ বাবে কপালভাতি আৰু 10 মিনিটৰ বাবে অনুলোম বিলোম। ইয়াৰ লগে লগে আপোনাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য একেবাৰে নিখুঁত হৈ থাকিব। 2 নম্বৰতে হৈছে ৰাতি শোৱাৰ আগতে নিস্তব্ধ আৰু নিৰ্জন ঠাইত 10 পৰা 20 মিনিট ধ্যান কৰিব লাগে। ইয়াৰ দ্বাৰা দুটা উপকাৰ পোৱা যায়। এটা হ'ল আপুনি ভাল টোপনি পাব আৰু দ্বিতীয়টো হৈছে পিছদিনা আপুনি সতেজ অনুভৱ কৰিব। ধ্যান কৰি থাকোঁতে মধ্যমীয়া শব্দৰ শান্ত সংগীতো আপুনি শুনিব পাৰে। 3 নম্বৰতে হৈছে প্ৰতি মঙ্গলবাৰে পুৱা নিশ্চয় হনুমান চালিচা পাঠ কৰক আৰু হনুমান মন্দিৰ দৰ্শন কৰক, নতুবা আপুনি বিষ্ণু মন্দিৰ দৰ্শন কৰক। ইয়াৰ দ্বাৰা আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ যিকোনো সদস্যৰ সংকট দূৰ হ'ব আৰু সদায় সুখ আৰু শান্তি থাকিব। 4 নম্বৰটো হৈছে ঘৰৰ বাহিৰত গৰু আৰু কুকুৰক প্ৰতিদিনে আপুনি পাৰিলে খাদ্য খুৱাব লাগে। খাদ্য খোৱাওক আৰু যদি পাৰে চৰাই চিৰিকটি আদিকো খাদ্য আৰু পানীৰ যোগান ধৰক। এই পৃথিৱীখন যিমান আমাৰ সিমানেই সিহঁতৰো। নিতৌ ইহঁতক খুৱাই আমি তেওঁলোকৰ পৰা এক আশীৰ্বাদ লাভ কৰিব পাৰোঁ আৰু আমাৰ ওপৰত থকা গ্ৰহবোৰৰ কুপ্ৰভাৱ দূৰ হ'ব। সদশেষত 5 নম্বৰটো হৈছে আপুনি পাৰিলে মাজে মাজে চৌপাশৰ দুখীয়া ব্যক্তিসকলক আপুনি পাৰিলে সহায় কৰক আৰু ভোকাতুৰ ব্যক্তিসকলক আপুনি পাৰিলে খুৱাবলৈ চেষ্টা কৰক। এই আছিল আপোনাৰ জন্মলগ্ন তালিকাৰ 6ষ্ঠ স্থানত সূৰ্যদেৱৰ উপস্থিতি আৰু ইয়াৰ ফলত আপুনি কেনেধৰণৰ ফলাফল লাভ কৰিব তাৰে সম্পূৰ্ণ বৰ্ণন। যদি মোৰ ভিডিঅ' ভাল লাগিল তেন্তে লাইক শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকে মোক জনাব যে এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকে কেনেধৰণৰ জ্ঞান লাভ কৰিলে। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।